বানপীড়িতৰ কাষত ব্লেক হাৰিকেন বাইকাৰ্ছ ক্লাব শিমলুগুৰি বৰহুলা গাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সাহায্য বিতৰণ। বানপানীয়ে জুৰুলা কৰা উজনিৰ বানপীড়িত ৰাইজৰ কাষত এতিয়া সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন দল সংগঠন তথা স্বেচ্ছাসেৱী অনুষ্ঠানে। বুধবাৰে ব্লেক হাৰিকেন বাইকাৰ্ছ ক্লাবৰ উদ্যোগত শিমলুগুৰি বৰহুলা গাঁৱত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বানপানীৰ পিছত সাধাৰণতে উদ্ভৱ হোৱা বিভিন্ন ৰোগ আৰু স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই শিবিৰত 4জনীয়া এক চিকিৎসকৰ দলে অংশগ্ৰহণ কৰে। অঞ্চলটোৰ প্ৰায় 320 জন ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা হয়। ইফালে ক্লাবৰ তৰফৰ পৰা ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ পাতিও বিতৰণ কৰা হয়। ইয়াৰ উপৰিও বানৰ পিছত স্বাস্থ্যসন্মত পৰিৱেশ অটুট ৰাখিবলৈ তথা সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে ব্লেক হাৰিকেন বাইকাৰ্ছ ক্লাবৰ সদস্যসকলে অঞ্চলটোৰ ৰাইজৰ মাজত ফেনাইল, চাবোন আদিৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰে। বাইক চলোৱাৰ উপৰিও সমাজৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা পালন কৰি ৰাইজৰ কাষত থিয় দিয়া ব্লেক হাৰিকেন বাইকাৰ্ছ ক্লাবৰ এই প্ৰচেষ্টাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আজি আমি শিমলুগুৰি বৰহুলা গাঁৱলৈ গৈ আছোঁ। তাত প্ৰায় 300 ওচৰা-ওচৰি পৰিয়াল আছে বুলি শুনিছোঁ আৰু জেগাডোখৰ যথেষ্ট এফেক্ট হৈছে বুলি গম পাইছোঁ আমি। তো তাত আমি আজি নিজৰ ডক্টৰ টীম যিটো আমি কণ্টেক্ট কৰিছিলোঁ তেওঁলোকক লৈ মেলি গৈ আছোঁ। 5জন ডক্টৰ আছে আমাৰ লগত আৰু বাকী মেডিচিনছ এইবোৰ লৈ গৈ আছোঁ। চিকিৎসকৰ দল ক'ৰ পৰা আনিছে? চিকিৎসকৰ দলটো আমাৰ AMCৰ পৰা আনিছোঁ, আছাম মেডিকেল কলেজৰ পৰা। তাত আমি আগতে জনোৱা হৈছিল আৰু ঠিক সেইমতে আছাম মেডিকেল কলেজৰ কৰ্তৃপক্ষই আমাক 5জন ডক্টৰ দিছে লগত। যি ঔষধৰ যোগান নিজৰ ভাগে নিজাববীয়াকৈ কৰিছোঁ আমি। সেইটো যিমানখিনি দৰকাৰী হয় ডক্টৰৰ মলৈ কনচাল্ট কৰি কিনে তেনেকৈ ঔষধ লৈ আহিছোঁ আমি। যথেষ্ট খৰচ হ'ব, এইখিনি কোনে আপোনাক সহযোগ কৰিছে? খৰচ আমি নিজৰ ক্লাব মেম্বাৰ্ছ ফালৰ পৰা আমি এইটো ফাণ্ডিংটো কৰিছোঁ আৰু প্লাছ ক্ৰাউড ফাণ্ডো কৰিছিলোঁ আমি। ক্ৰাউড ফাণ্ড কৰি বহুত ৰাইজেও আমাক সঁহাৰি জনাইছে আৰু সমৃদ্ধি NGO আছে এটা, সেই সমৃদ্ধি NGO আমাক সহায় কৰিছে।